বুধবাৰে দিনৰ 11 বজাৰ পৰা 1 বজালৈকে চিচিবৰগাঁও ব্যৱসায় সন্থাৰ উদ্যোগত চিচিবৰগাঁৱত উপজিলা মুখ্য কাৰ্যালয় স্থাপনৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ। অংশগ্ৰহণ বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক সামাজিক ব্যক্তিৰ লগতে বিভিন্ন দল সংগঠনৰ নেতৃবৰ্গৰ। উল্লেখ্য যে বৃহত্তৰ চিচিবৰগাঁওবাসীৰ ৰাইজৰ 20 বছৰীয়া সংগ্ৰামৰ অন্তত নিৰ্বাচন আয়োগে নতুনকৈ ঘোষণা কৰা ধেমাজি জিলাখনৰ তৃতীয়টো বিধানসভা সমষ্টি চিচিবৰগাঁও সমষ্টিটো জিলাখনৰ গৰিষ্ঠ সংখ্যক অজনজাতিৰ ৰাইজৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষাৰ স্বাৰ্থত সংৰক্ষণমুক্ত হিচাপে লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে অলপতে অসম চৰকাৰে চিচিবৰগাঁও সমষ্টিক উপজিলা হিচাপে ঘোষণা কৰিছে। কিন্তু শেহতীয়াকৈ লখিমপুৰ লোকসভাৰ সাংসদ প্ৰদান বৰুৱা আৰু জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৰ ষড়যন্ত্ৰৰ বাবে উপজিলাৰ মুখ্য কাৰ্যালয়টো চিচিবৰগাঁৱত স্থাপন হোৱাত বাধা প্ৰদানৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুৱন পেগুৰ এনে নিকৃষ্ট ষড়যন্ত্ৰৰ কাৰ্যই চিচিবৰগাঁও অঞ্চলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সেয়েহে আজি চিচিবৰগাঁও ব্যৱসায় সন্থাৰ উদ্যোগত আৰু চিচিবৰগাঁও সমষ্টিৰ ৰাইজৰ সহযোগত চিচিবৰগাঁও উপজিলাৰ প্ৰাণকেন্দ্ৰ চিচিবৰগাঁৱতে উপজিলা মুখ্য কাৰ্যালয় স্থাপন কৰিবৰ বাবে দাবী উত্থাপন কৰি চিচিবৰগাঁও ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত ব্যৱসায় সন্থাৰ লগতে শতাধিক ৰাইজে হাতে হাতে বেনাৰ পোষ্টাৰ প্লেকাৰ্ড লৈ সাংসদ প্ৰদান বৰুৱা মুৰ্দাবাদ, বিধায়ক ভুৱন পেগু মুৰ্দাবাদ, চিচিবৰগাঁৱত উপজিলাৰ মুখ্য কাৰ্যালয় লাগিবই, সাংসদ প্ৰদান বৰুৱা বিধায়ক ভুৱন পেগুৰ ষড়যন্ত্ৰ নচলিব ইত্যাদি শ্লোগানেৰে প্ৰতিবাদী থলী উত্তাল কৰি তোলে। ইফালে উপজিলাৰ মুখ্য কাৰ্যালয়সমূহ চিচিবৰগাঁৱত স্থাপন কৰাৰ দাবীত চিচিবৰগাঁও উপজিলা কাৰ্যালয় দাবী সমিতিৰ উদ্যোগত যোৱা 30 ডিচেম্বৰৰ পৰাই ধাৰাবাহিকভাৱে চিচিবৰগাঁও ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত অনিৰ্দিষ্টকালীনভাৱে অৱস্থান ধৰ্মঘট ধৰ্ণা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। চিচিবৰগাঁৱকে ধৰি মাছখোৱা, পশ্চিম ধেমাজি আদি সমষ্টিটোৰ বিভিন্ন স্থানৰ পৰা অহা প্ৰতিবাদী ৰাইজে প্ৰতিবাদস্থলীতে এখনি প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে। সেই কেন্দ্ৰবিন্দু অঞ্চলৰ সেই কেন্দ্ৰবিন্দু এখন উপজিলা যিটো দিলে মুখ্য কাৰ্যালয়টো ইয়াত দিলে ৰাইজে বিচাৰিছে আৰু ময়ো বিচাৰোঁ আৰু তাৰ লগত মানুহক অফিচ কৰিব অসুবিধা হ'ব। আৰু এতিয়া দেখিছেনে আপোনালোকে কি তাত গাড়ী মটৰত যান জঁট হৈছে। সেইকাৰণে আমি আৰু 1 নম্বৰ 2 নম্বৰত অঞ্চলটো সমন্বয়ন হ'ব লাগে। অকল চিলাপথাৰে উন্নয়ন হ'ব নালাগে, সকলো ঠাই উন্নত হ'ব লাগে। গতিকে এই ঐতিহাসিক জেগাটো উন্নয়ন কৰিবৰ কাৰণে প্ৰশাসনিক কেন্দ্ৰটো ইয়াত লাগে। আমি সদৌ চিচিবৰগাঁও অঞ্চলৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত আমি যিটো আশা কৰিছিলোঁ, আজি বহুদিনৰ এটা আমাৰ আশা ইতিমধ্যে আমাৰ এইখন চৰকাৰে মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আমাক এই আশাটো পূৰণ কৰিছে। কিন্তু সেই আশাটো পূৰণৰ লগতে যিহেতু আমাৰ কাৰ্যালয়টো ইয়াত স্থাপনৰ বিৰোধিতা কিছু সংখ্যক লোকে কৰিব বিচাৰিছে, সেই বস্তুটো লৈহে আমি আজি প্ৰতিবাদ কৰিবলগা হৈছে। বৰ দুৰ্ভাগ্যৰ বিষয়। আমি আশা কৰিছোঁ যাতে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ এই প্ৰতিবাদৰ যিটো আমাৰ প্ৰতিবাদ, এই প্ৰতিবাদটো তেওঁ যাতে খুব ভাল ধৰণে হৃদয়ংগম কৰে আৰু আমাৰ বৃহত্তৰ অঞ্চলৰ স্বাৰ্থৰ খাতিৰত উন্নয়নৰ খাতিৰত তেখেতে যাতে আমাৰ যিটো কাৰ্যসূচী এই কাৰ্যসূচীটো যাতে তেওঁ মানি লয়, তাৰ বাবে আমি তেখেতক বিনম্ৰভাৱে সদৌ চিচিবৰগাঁও অঞ্চলৰ বৃহত্তৰ ৰাইজ হৈ আমি অনুৰোধ জনাইছোঁ। আমাৰ চিচিবৰগাঁওবাসী ৰাইজৰ ন্যায্য প্ৰাপ্তিৰ দাবীত আমি আজি ব্যৱসায় সন্থাই স্বতঃস্ফূৰ্তভাৱে তেখেতলোকে দোকান পোহাৰ বন্ধ কৰি আজি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিছোঁ। আৰু আমি কিমান দিন চলিব আমাৰ কোনো ঠিক নাই। যেতিয়ালৈকে আমাৰ প্ৰশাসনে আমাৰ দাবী মানি নল'ব তেতিয়ালৈকে আমাৰ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমাৰ চলি যাব। আমি চিচিবৰগাঁওবাসী ৰাইজে বহুবাৰ ছাত্ৰ দল সংগঠনে আমাৰ জিলা প্ৰশাসনক আমি মেমৰেণ্ডাম প্ৰদান কৰিছিলোঁ। তেখেতলোকে তাৰ উত্তৰত আমাৰ লগত চিচিবৰগাঁওবাসী ৰাইজৰ লগত তেখেতলোকে আলোচনা কৰাও তেখেতলোকে কোনো গুৰুত্ব প্ৰদান নকৰিলে। তৎসত্ত্বে কিছু ৰাজনৈতিক ব্যক্তিয়ে আমাৰ চিচিবৰগাঁও উপজিলাৰ যি অফিচ কাছাৰী ইয়াত নিৰ্মাণ হ'ব লগা আছিলে, সেই অফিচ কাছাৰীসমূহ অন্য স্থানত তেখেতলোকে বনাবৰ কাৰণে পাতিবৰ কাৰণে যো-জা চলাইছে মনে মনে। আৰু তাৰ প্ৰতিবাদত আজি আমাৰ সমগ্ৰ চিচিবৰগাঁওবাসী ৰাইজ জাগ্ৰত হৈছে আৰু ইয়াতে আমি অৱস্থান ধৰ্মঘটৰ দৰে কাৰ্যসূচী আমি পালন কৰিছোঁ। এই অৱস্থান ধৰ্মঘটৰ দৰে আমি কাৰ্যসূচী পালন কৰিছোঁ। হয়তো দীঘলীয়া হ'ব এই কাৰ্যসূচী, কিন্তু তাৰ পিছতো যদি তৎসত্ত্বে যদি জিলা প্ৰশাসনে আমাৰ দাবীবিলাক যদি মানি নলয় তেনেহ'লে আমাৰ চিচিবৰগাঁওবাসী ৰাইজ আৰু দল সংগঠনে লগ লাগি আমি অন্য প্ৰকাৰো আন্দোলন কৰিবৰ কাৰণে আমি চিচিবৰগাঁওবাসী ৰাইজ সদায় প্ৰস্তুত হৈ আছে।